আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়া বারাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আজ-জাৰিয়া অৰ্থ বিক্ষেপকাৰী বতাহ সূৰাটোৰ 26 নম্বৰ আয়াতৰ পৰা 30 নম্বৰ আয়াতলৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। 26 নম্বৰ আয়াত। ইয়াৰ পিছত ইব্ৰাহিমে নীৰৱে তেওঁৰ গৃহিণীৰ ওচৰলৈ গ'ল আৰু এটি ভজা মঙহাল ডামুৰি লৈ আহি তেওঁলোকৰ আগত থলে আৰু কিছুক্ষণ পিছত ক'লে, আপোনালোকচোন খোৱা নাই। তেওঁলোকে নোখোৱা দেখি তেওঁলোকৰ প্ৰতি তেওঁৰ অন্তৰত ভয়ৰ সঞ্চাৰ হ'ল। তাকে জানি তেওঁলোকে ক'লে, ভয় নকৰিব, এটি গুণী জ্ঞানী পুত্ৰ সন্তান লাভ হ'ব বুলি তেওঁলোকে তেওঁক সুসংবাদ দিলে। এই কথা শুনি তেওঁৰ গৃহিণী চিঞৰ-বাখৰ কৰি আগবাঢ়ি আহিল আৰু মূৰে কপালে থপৰিয়াই ক'লে, এজনী বৃদ্ধা বন্ধ্যা তিৰোতাৰ সন্তান হ'ব। তেওঁলোকে ক'লে, তথাপিও তোমাৰ প্ৰভুৱে এইদৰেই কৈছে, তেওঁ প্ৰজ্ঞাময় সৰ্বজ্ঞ। সমাপ্ত।